নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেট চেনেললৈ। আজি আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ গৈ আছোঁ দুটা ভিডিঅ' গেমৰ বিষয়ে। প্ৰথমতে মোৰ চেনেলটো লাল বাটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু পাশত থকা টিলিঙাটো বজাই দিব। দুটা গেমৰ বিষয়ে আজি আপোনালোকৰ মাজলৈ আলোচনা কৰিবলৈ গৈ আছোঁ। এটা হ'ল পাবজি, এটা হ'ল ফ্ৰী ফায়াৰ। এই দুটা গেমৰ মাজত কি পাৰ্থক্য আছে সেইটো মই আজি আপোনালোকৰ আগত দাঙি ধৰিম। চ' এইটো হ'ল পাবজিৰ প্লেনৰ পৰা এণ্ট্ৰি ভূমিলৈ যোৱা, আৰু এইটো হ'ল ফ্ৰী ফায়াৰত যিটো এণ্ট্ৰি দিয়া হয়। দুটা পদ্ধতি আপোনালোকে চাব পাইছে। কোনো ধৰণৰ ডিফাৰেঞ্চ মই দেখিবলৈ পোৱা নাই। যিটো ডিফাৰেঞ্চ খালি কেৱল GB আৰু MB হ'ল যিটো 336 MB, এইটো হ'ল ফ্ৰী ফায়াৰ, আৰু 1GB কিমান MB আছিল সেইটো হ'ল পাবজি। এই দুটাৰ মাজত ডিফাৰেঞ্চ আপোনালোকে মই বিচাৰি পোৱা নাই। আপোনালোকে যদি পাই ক'ব। এইটো হ'ল ফ্ৰী ফায়াৰৰ ফিল এণ্ট্ৰি, আপোনালোকে চাই আছে। এইটো পাবজিত গান লোৱা হ'ল, আৰু এইটো হ'ল ফ্ৰী ফায়াৰৰ এটা গান লৈ ল'লোঁ। ইয়াত ডিফাৰেঞ্চ একো নাই, জাষ্ট এইটো হ'ল শুই থকা অপশ্যন ইন পাবজি, শুই থাকি কেনেকৈ এনিমিক বিচৰা হয়। এইটো হ'ল ফ্ৰী ফায়াৰত শুই থাকি কেনেদৰে এনিমিক বিচৰা হয়। এইটো হ'ল ৰানিং অপশ্যন ইন পাবজি, ইয়াত আপোনালোকে চাব পাৰিছে। এইটো হ'ল কিলিং পজিশ্যন ইন ফ্ৰী ফায়াৰ, ইয়াত আপোনালোকে চাব পাৰিছে। এইটো কিল হৈ গ'ল, নকআউট হৈছে। ইয়াতো চেম নকআউট হয়। চিকেন ডিনাৰ পাওঁ সকলোখিনি ইয়াত 8 স্কোপ নাপাওঁ, অনলি 4 স্কোপ। 4 স্কোপটো কেনেকুৱা আপোনালোকক অলপ জাষ্ট দেখাই আছোঁ। এয়া মই ভাল এটা গান পাইছোঁ, এছকেছ হেং শ্বট, জাষ্ট এটা কিল হৈ গ'ল, হেং শ্বট। আৰু এটা কোনোবাই গুলি কৰি আছে, এয়া চাব পাৰিছে, এয়া হেং শ্বট হৈ গ'ল। চ' আপোনালোকে ইয়াত যদি ডিফাৰেঞ্চ পায় কমেণ্ট কৰি জনাব। মই কিন্তু ডিফাৰেঞ্চ পোৱা নাই ফ্ৰী ফায়াৰ আৰু পাবজিৰ মাজত। এইটোৰ ফ্ৰী ফায়াৰৰ গ্ৰাফিক্সটো ভাল, এইটোৰো পাবজিৰো গ্ৰাফিক্স ভাল। যিহেতু 1GB গেম হয়, গ্ৰাফিক্সটো ভাল হ'বই। মোৰ কিন্তু এটা ভাল নালাগে, যিটো পাবজিত ৰিয়েল মানুহৰ দৰে লাগে। এয়া এনিমি আহি গৈছে, মৰো নেকি। এয়া কিলিং নকআউট, বাছ হৈ গ'ল। চ' এইটো হ'ল কাৰলৈ ঘূৰি ফুৰা অপশ্যন। পাবজি আৰু ফ্ৰী ফায়াৰৰ মাজত এইটোৱে ডিফাৰেঞ্চ যে পাবজিত কাৰৰ পৰা গুলি কৰিব, এনিমিক মাৰিব পাৰে, কিন্তু ফ্ৰী ফায়াৰত নোৱাৰি। কিন্তু ফ্ৰী ফায়াৰত কাৰতে হেল্থটো বঢ়াব পাৰি, যেনেকৈ মেডিকিট ইউজ কৰিব পাৰি, হেল্থ ইউজ কৰিব পাৰি, আৰু যিটো পাবজিত নোৱাৰি। এইটো ডিফাৰেঞ্চ মই পাইছোঁ বন্ধুসকল। পাবজিত বহুত ধৰণৰ, ফ্ৰী ফায়াৰত বহুত ধৰণৰ কাৰ আছে, যদিও মই এটা কাৰ লৈ আপোনালোকক দেখুৱাইছোঁ। এইটো হ'ল আণ্ডাৰ ৱাটাৰ ইন ফ্ৰী ফায়াৰ, আপোনালোকে চাই আছে। এইটো হ'ল পাবজিৰ আণ্ডাৰ ৱাটাৰ, এইটো ৱাটাৰৰ পানীৰ বাহিৰত সাঁতুৰি থকাৰ দৃশ্য। আপোনালোকে লাষ্টত চিকেন ডিনাৰ পাবজিত এইটো পাওঁ, আৰু ফ্ৰী ফায়াৰত গৈ আমি সেইটো পাওঁ। চ' বন্ধুসকল, আপোনালোকৰ ভাল লাগিল কোনটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক